বিগত সময়ছোৱাত যিসকল শিক্ষক কৰ্মচাৰী যোৰহাট বাল্য ভৱনৰ আমাক এৰি থৈ গৈছে চিৰদিনৰ বাবে, লগতে সমাজ আৰু সাংস্কৃতিক আৰু দেশসেৱাত নিয়োজিত যিসকল ব্যক্তিয়ে আমাক চিৰদিনৰ বাবে এৰি থৈ গ'ল, সেইসকলৰ স্মৃতিত আমি 1 মিনিট পূৰ্ণ প্ৰাৰ্থনা জনাম। সকলোকে থিয় হ'বলৈ অনুৰোধ জনাম। হৈছে আমাৰ প্ৰাৰ্থনাই সাপৰি লৈছে সন্ত্ৰাসবাদীৰ সন্ত্ৰাসত নিহত নিৰীহ জনতা তথা সিদিনা মাজুলীৰ ফেৰী দুৰ্ঘটনাত অকালতে মৃত্যুবৰণ কৰা সেই দুৰ্ভগীয়া মৃতকসকল। আমাৰ আজিৰ অনুষ্ঠান আমি শুভাৰম্ভ কৰিবলৈ বিচাৰিছোঁ এটি বৰগীতেৰে। বৰগীতটি পৰিৱেশন কৰিব মৌচুমী মহন্তই, সংগ দিব দেৱাংগী কাশ্যপ, বেহেলাত অমিতাভ বৰুৱা, খোলবাদনত কিশোৰ দত্ত আৰু বাঁহীত পৰিমল প্ৰবাস বৰাই। মই মৌচুমী মহন্তক বৰগীতটি পৰিৱেশন কৰিবলৈ অনুৰোধ জনালোঁ। মই পৰিৱেশন কৰিবলৈ লোৱা বৰগীতটো শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ৰাগ অহিৰ তাল পৰিতাল।
ধন্যবাদ জনালোঁ। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ। বৰগীত পৰিৱেশন কৰা মৌচুমী মহন্ত আমাৰ স্কুলৰ অৰ্থাৎ বাল্য ভৱনৰ প্ৰাক্তন ছাত্ৰী, লগতে খোলত সংগত কৰা কিশোৰ দত্ত আৰু বাঁহী সংগত কৰা পৰিমল প্ৰবাহ বৰা দুইজনেই বৰ্তমান বাল্য ভৱনৰ ছাত্ৰ। আমাৰ আজিৰ যি বৰবাইদেউৰ স্মাৰক বক্তৃতা অনুষ্ঠান, এই অনুষ্ঠানৰ লগতে আমি প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ তৰফৰ পৰা বৰবাইদেউ অবলা গোহাঁই স্মাৰক শিক্ষক বঁটা তথা বৰুৱা ছাৰ গোপীনাথ বৰুৱা স্মাৰক শিক্ষক বঁটা দুটিও প্ৰদান কৰিম। আপোনালোকক জনাব খোজোঁ যে আমি 2017 চনত বাল্য ভৱন প্ৰাক্তন ছাত্ৰ সন্মিলনীয়ে প্ৰথমবাৰৰ বাবে 2017 চনৰ 1 অক্টোবৰত প্ৰাক্তন ছাত্ৰ সমাৰোহ আৰু লগতে বৰবাইদেউ স্মাৰক বক্তৃতাৰ আয়োজন কৰিছিলে। ডক্টৰ অমৰজ্যোতি চৌধুৰী ছাৰে এই বক্তৃতা প্ৰদান কৰিছিলে। তাৰ পিছতেই দ্বিতীয়লানি বক্তৃতা আয়োজন কৰাৰ কথা আছিলে 2019 চনৰ 15 ডিচেম্বৰত, কিন্তু কা আন্দোলনৰ পৰিপ্ৰেক্ষিতত আৰু লগতে তাৰ পিছত যি কোভিডকালীন পৰিস্থিতিৰ উদ্ভৱ হ'ল, তাৰ বাবে আমাৰ এই অনুষ্ঠানটি পিছুৱাই আছিলে। আজিও জিলা প্ৰশাসনৰ সহযোগত সকলো কোভিড প্ৰট'কল মানি আমি অনুষ্ঠানটি এনেদৰে আয়োজিত কৰিছোঁ। এইখিনিতে মই দেখিছোঁ বহুখিনিক আমি হলটো যিহেতু সৰু, আমি বহিবলৈ আসন দিব পৰা নাই, তেওঁলোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী। বাল্য ভৱন যিহেতু নিজৰ অনুষ্ঠান, আমাৰ স্কুলৰ অনুষ্ঠান, মই ছাত্ৰ ছাত্ৰীসকলকো এটি অনুৰোধ, যিখিনি প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে যাতে আমাৰ অতিথিসকলক বহাত সুবিধা কৰি দিয়ে। ইতিমধ্যে আমাৰ অগ্ৰজ ছাত্ৰসকল, কাৰ্যনিৰ্বাহক সমিতিৰ সকলো সদস্য থিয় হৈ আছে, তথাপিও বিনম্ৰতাৰে কাৰোবাৰ যদি কিবা অসুবিধা হৈছে ইয়াতে ক্ষমা বিচাৰিলোঁ। বৰবাইদেউৰ লগত প্ৰত্যক্ষভাৱে পৰোক্ষভাৱে সংস্পৰ্শত অহা সকলোৱে জানে। এই শব্দটোত নিহিত হৈ থকা যাদুকৰী শক্তিখিনিৰ কথা। এটা যেন যাদুকৰী শব্দ। বাল্য ভৱনত পঢ়ি যোৱা প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে নিজৰ পিছৰ গোটেই জীৱনতে আচলতে এটি সত্তা, এটি ছায়াৰ অস্তিত্ব অনুভৱ কৰে। এই ছায়াই হৈছে আমাৰ সকলোৰে পৰম শ্ৰদ্ধাৰ বৰবাইদেউ, যাৰ কৰ্তব্যনিষ্ঠা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা এইখিনিয়ে আমাক পিছৰ জীৱনতো আমাৰ বহু কঠিন সংগ্ৰামৰ সময়ত, যেতিয়া আমাৰ সংগ্ৰাম হয় সেইখিনি সময়ত আমাক সহায় কৰে, আমাক যেন আশীৰ্বাদ দি থাকে। সেইদৰে বাল্য ভৱনৰ গোপীনাথ বৰুৱা ছাৰ, যি আমি বৰুৱা ছাৰ বুলি কওঁ, তথা সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে আমাক সেই যে আমাৰ পদূলিমুখত এজোপা বকুল গছ আছিল, বকুল ফুলৰ গোন্ধে যেনেকৈ আমোল মোলাই থাকে চৌহদটো, গোটেই জীৱন বাল্য ভৱনত পঢ়া ছাত্ৰ ছাত্ৰী অথবা কৰ্মচাৰী অথবা শিক্ষক শিক্ষয়িত্ৰী এই গোন্ধে আমোল মোলাই ৰাখে। তাৰ লগতে জড়িত হৈ আছে এটি বিশেষ গীত, যি গীতৰ লগত আমি আৱেগিকভাৱে জড়িত, বিদ্যালয় সংগীতটি।
স্বৰ্গীয় মুক্তিনাথ বৰদলৈ বিৰচিত তথা মীৰা দাস খুৰা ৰূপিত এই গীতটি আমি যদি এবাৰ শিকিলোঁ স্কুলত সোমোৱাৰ পিছত। মই কৈ আছিলোঁ বিদ্যালয় সংগীতটিৰ কথা, খন্তেক যান্ত্ৰিক বিজুতি। এই বিদ্যালয় সংগীতটিয়ে যেতিয়াই আমাৰ কৰ্ণকুহৰত প্ৰৱেশ কৰে, আমাৰ হৃদয় আন্দোলিত কৰে আজীৱন আমৃত্যু। আহকচোন বৰবাইদেউ বৰুৱা ছাৰৰ লগতে আমি সকলো শিক্ষক শিক্ষয়িত্ৰীক সুঁৱৰি আমাৰ শৈশৱৰ দিনসমূহলৈ উভতি যাওঁ আৰু আমাৰ যিসকল অতিথি আমাৰ বাল্যভৱনত পঢ়া নাই কিন্তু বাল্যভৱনৰ নাম জানে, তেখেতসকলেও আজি এই গীতটি শুনি পেলাই আমাৰ সেই আৱেগৰ অংশীদাৰ হওক। আমাৰ বিদ্যালয় সংগীতটি পৰিৱেশন কৰাৰ লগে লগে আপোনালোকে দেখিলে আমাৰ এই বিদ্যালয়ৰ বহু দিনৰ আগতে এৰি অহা ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ লগত সুৰ মিলালে। মই যিটো কৈছিলোঁ আজীৱন আমাৰ হৃদয়ত গুঞ্জৰিত হৈ থাকে। নতুন পোহৰ আনিছিলে আমাৰ এতিয়া সেই দিশত সেই পোহৰক আগলৈ লৈ যোৱাৰ দায়িত্ব আচলতে সমাজখনৰ সকলোৰে। ধন্যবাদ। আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি বিশিষ্ট অতিথিসকল আহি উপস্থিত হৈছেহি। প্ৰথমতে মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ বাল্যভৱন প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ সভাপতি জয়প্ৰকাশ বৰুৱা। তেখেতক মঞ্চলৈ আগবঢ়াই আনিব উৎপল সন্দিকৈয়ে। আদৰণি জনাব বিদিশা বৰা আৰু মনশ্ৰী বৰচেতিয়াই। আপোনালোকৰ হয়তো বহুতেই জ্ঞাত যে জয়প্ৰকাশ বৰুৱা আমাৰ বিদ্যালয় বাল্যভৱনৰ প্ৰথম বৰ্ষৰ ছাত্ৰ। আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি বিশিষ্ট অতিথি হিচাপে আমাৰ মাজত উপস্থিত হৈছেহি যোৰহাট জিলাৰ উপায়ুক্ত মাননীয় শ্ৰীযুত অশোক কুমাৰ বৰ্মন ডাঙৰীয়া ছাৰ। তেখেতক মঞ্চলৈ আগবঢ়াই আনিব অনুৰাগ নেওগে। আদৰণি জনাব প্ৰিন্সেছ বৰা, উচ্চাকাংক্ষী কাশ্যপ আৰু মীনাক্ষী গোহাঁই।
স্মাৰকটি প্ৰদান কৰিব মিনু গোহাঁই, মীনাক্ষী গোহাঁই। মোৰ মিনু বাইদেউ বুলি ওলাইছে, সকলোৱে জানে আমাৰ বৰ বাইদেউৰ ভতিজা মীনাক্ষী গোহাঁই ওৰফে মিনু বাইদেউ, যি আমাৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীক অভিভাৱকৰ নিচিনাকৈ আগবঢ়াই নিছে। তেখেত আমাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী তথা প্ৰাক্তন শিক্ষয়িত্ৰীও। আমাৰ আজি অবলা গোহাঁইৰ দ্বিতীয় স্মাৰক বক্তৃতাৰ মুখ্য বক্তা হিচাপে আমন্ত্ৰণ জনাইছিলোঁ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী অসমীয়া ৰেংলাৰ তথা গুৱাহাটীস্থিত ভাৰতীয় প্ৰযুক্তি বিজ্ঞান প্ৰতিষ্ঠানৰ গণিত বিভাগৰ অধ্যাপক ডক্টৰ অনুপম শইকীয়া ছাৰক। তেখেতক মঞ্চলৈ আগবঢ়াই আনিব ত্ৰিনয়ন জ্যোতি হাজৰিকাই। আদৰণি জনাব মনশ্ৰী নেওগ, অংকিতা শইকীয়া আৰু মনালিছা বৰুৱাই। এয়া ডক্টৰ অনুপম শইকীয়া ছাৰক আমাৰ তৰফৰ পৰা সম্ভাষণ জনোৱা হৈছে। প্ৰাক্তন ছাত্ৰ সন্মিলনীয়ে এইবাৰ এখনি অনলাইন চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰিছিলে। চিত্ৰশিল্পী তথা আমাৰ শিক্ষাগুৰু মাধৱ বৈশ্য সোঁৱৰণী এই চিত্ৰাংকন প্ৰতিযোগিতা অতি সফলতাৰে অনুষ্ঠিত হৈ যায়। তাৰ পুৰস্কাৰসমূহ আজি বিতৰণ কৰা হ'ব। আমাৰ মাজত উপস্থিত আছে প্ৰয়াত ছাৰৰ সহধৰ্মিনী সেউতী বৈশ্য। তেখেতক বহি থকা ঠাইতে সম্ভাষণ জনাব জবা চাবৰ আৰু ভাগ্যশ্ৰী শইকীয়াই। বৰবাইদেউ আৰু বৰুৱা ছাৰৰ প্ৰতিকৃতিৰ মুখত বন্তি প্ৰজ্বলন কৰি আমি শ্ৰদ্ধা জনাম। অনুৰোধ জনাইছোঁ আমাৰ উপস্থিত বিশিষ্ট অতিথিসকলক, লগতে ছাত্ৰ সন্মিলনী প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ প্ৰতিনিধি আৰু পৰিয়ালৰ লোকসকলক সহায় কৰিব ময়ূৰ, জ্যোতিৰাদিত্য আৰু ৰিপুঞ্জয়ে। আচলতে বৰবাইদেউৱে হওক বা বৰুৱা ছাৰে হওক বা আমাৰ বাকীসকল শিক্ষক শিক্ষয়িত্ৰীয়ে হওক, আমাৰ এনেদৰে শ্ৰদ্ধা জনাবলৈ সদায় মন যায়। কিয়নো যিহেতু এতিয়া ক'ভিডৰ সময়, আমি সামাজিক দূৰত্ব যিমান সম্ভৱ বজাই ৰাখিবলৈ চেষ্টা কৰিছোঁ। সেইকাৰণে আমি এই অনুষ্ঠানটি আচলতে বিশিষ্ট অতিথিসকল, আমাৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ প্ৰতিনিধি আৰু পৰিয়ালবৰ্গৰ মাজতে ৰাখিবলগীয়া হৈছে। আমাৰ আজিৰ অনুষ্ঠানৰ আদৰণি ভাষণ প্ৰদান কৰিবলৈ বাল্যভৱন প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ সম্পাদক অভীম শইকীয়াক অনুৰোধ জনালোঁ। আজি এই শুভক্ষণত মঞ্চত উপবিষ্ট আমাৰ বাল্যভৱন প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ সন্মানীয় সভাপতি মহোদয়, অতি কম দিনৰ ভিতৰতে যোৰহাট জিলাখনৰ প্ৰতিজন নাগৰিকক নিজৰ প্ৰশাসনিক দক্ষতাৰে মোহি লোৱা সকলোৰে প্ৰিয়ভাজন হৈ পৰা আমাৰ উপায়ুক্ত অশোক বৰ্মন ডাঙৰীয়া, আজি আমাৰ বৰবাইদেউ অবলা গোহাঁই স্মাৰক বক্তৃতাৰ মুখ্য বক্তা, যিজনাই সুদূৰ গুৱাহাটীৰ পৰা আমাৰ অনুৰোধক মান্যতা প্ৰদান কৰি আমাক কৃতাৰ্থ কৰিবলৈ আহিছে। তেখেত হ'ল ডক্টৰ অনুপম শইকীয়া, যিজনা
প্ৰথম অসমীয়া ৰেংলাৰ আৰু আমাৰ সভাগৃহত উপস্থিত প্ৰতিজন শুভাকাংক্ষী নিমন্ত্ৰিত অতিথি সকলোকে মই বাল্যভৱন প্ৰাক্তন ছাত্ৰ সন্মিলনৰ ফালৰ পৰা উষ্ম আদৰণি জ্ঞাপন কৰিছোঁ। বৰবাইদেউ ইতিমধ্যে আমাৰ ময়ূৰীয়ে কৈ গৈছে, বৰবাইদেউ শব্দটিত আমাৰ বহুত আৱেগ জড়িত হৈ আছে আৰু সেই বৰবাইদেউকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ এটি সৰু অনুষ্ঠানৰ জৰিয়তে। এই অনুষ্ঠান হ'ব লাগিছিল প্ৰায় 2 বছৰৰ আগতেই। আন্দোলন আৰু মহামাৰী সৃষ্ট প্ৰতিকূল পৰিৱেশৰ কাৰণে আমি অনুষ্ঠিত কৰিবলৈ অক্ষম হ'লোঁ। তথাপিতো আমি শুভাকাংক্ষীৰ আশীষ শিৰত লৈ আজিৰ এই পবিত্ৰ দিনটোতে সেই কাৰ্য সম্পাদন কৰিবলৈ আগবাঢ়িছোঁ। মনত পৰে এজন পিতৃয়ে নিজৰ পুত্ৰ সন্তানক সুসন্তান স্বৰূপে গঢ়ি তুলিবলৈ সীমাহীন প্ৰত্যাশাৰে বিদ্যালয়ৰ প্ৰধানজনলৈ এখন চিঠি লিখিছিল। অভিভাৱক পিতৃজনে লিখিছিল, আজিৰ পৰাই মোৰ সন্তানটি ছাত্ৰ জীৱনৰ শুভাৰম্ভ। তেওঁৰ বাবে দুঃসাহসিক অভিযানৰ দৰেই সকলো নতুন। তেওঁক আপুনি হাতে হাত ধৰি মৰমেৰে প্ৰয়োজনীয়খিনি শিকাই বঢ়াই নিব। আপুনি শিকাব সকলো শত্ৰুৰো এজন মিত্ৰ থাকে, মানুহ মাতৃৰ সৎ আৰু সত্য নহয়। তেওঁক শিকাব যে প্ৰতিজন পাষণ্ডৰ বিপৰীতে বীৰ পুৰুষ এজন থাকে আৰু প্ৰতিজন সৎ ৰাজনীতিকৰ বিপৰীতে থাকে একোটা উৎসৰ্গিত প্ৰাণ। আপুনি শিকাব কষ্টেৰে আৰ্জিত এটা মুদ্ৰাকৈ অনায়াসে ঘটা ধনতকৈ সেই মুদ্ৰাটি, কষ্টৰ মুদ্ৰাটি যথেষ্ট মূল্যৱান। প্ৰবঞ্চনাৰ জয়তকৈ বিনয়েৰে পৰাজয় স্বীকাৰ কৰা উচিত আৰু সফলতাক কিদৰে হৃদয়েৰে উপভোগ কৰিব পাৰি সেই কথাও শিকাব। তেওঁ শিকিব লাগিব আচৰণ, নীৰৱতাৰ গোপন মন্ত্ৰ, দুখত কেনেদৰে হাঁহিব পাৰি আৰু শিকাব চকুলোত কেনেদৰে লজ্জাও নাই, পৰাজয়তো যে আনন্দ আছে আৰু জয়তো কেতিয়াবা হতাশা আহে। গ্ৰন্থৰ পৃথিৱীৰে তেওঁক পৰিচয় কৰোৱাৰ সমান্তৰালভাৱে আকাশৰ মুক্ত বিসংগ চাই বিভোৰ হ'বলৈ তেওঁক সুযোগ প্ৰদান কৰিব। দহে ভুল বুলিলেও নিজৰ মতৰ প্ৰতি গভীৰ বিশ্বাসী হৈ ভীৰু কাপুৰুষৰ অগণন অনুগামীৰ লগ এৰি অকলশৰে বাট বুলিবলৈ আপুনি সন্তানটিক মনোবল প্ৰদান কৰিব। সৰ্বোচ্চ মূল্য প্ৰদান কৰাজনক স্বপ্ৰতিভা প্ৰজ্ঞাৰে সহায় কৰিলেও যেন হৃদয় আৰু আত্মাক কেতিয়াও বিক্ৰী কৰা নহয়, এই শিক্ষাও আপুনি দিব। ধৈৰ্য আৰু অধৈৰ্যৰ উচিত সময়ৰ জ্ঞান দি সকলো শুনি ভালবোৰ লোৱাৰ বাবে তাক অনুপ্ৰাণিত কৰিব। বিশ্বাস বৃদ্ধি কৰাৰ বাবে অনুশীলন কৰাব। তেতিয়া তাৰ মানৱতা আৰু ঈশ্বৰৰ প্ৰতি থকা বিশ্বাস স্থাপন হ'ব। এজন শিক্ষকৰ প্ৰতি প্ৰত্যাশা ভৰা এই প্ৰমূল্যৰ চিঠিখন লিখিছিল আমেৰিকাৰ ষষ্ঠদশ ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনে। চিঠিত লিংকনে এজন আদৰ্শ শিক্ষকৰ প্ৰতিচ্ছবি আমাৰ চকুত সুস্পষ্টভাৱে অংকন কৰিছে। নাজানো তেওঁলোকে পিতা পুত্ৰই তেনে এজন আদৰ্শ শিক্ষক জীৱনত লাভ কৰিবলৈ সক্ষম হৈছিল নে নহ'ল, কিন্তু আমি বাল্যভৱনৰ প্ৰতিজন ছাত্ৰ ছাত্ৰী এনে এক শিক্ষাগুৰু লাভ কৰাৰ ঈৰ্ষণীয় সৌভাগ্যৰ অধিকাৰী হৈছোঁ। আৰু সেই নমস্য শিক্ষাগুৰুগৰাকীয়ে হ'ল আমাৰ অতি শ্ৰদ্ধাৰ বৰবাইদেউ অবলা বৰগোহাঁই। যিগৰাকী মহিয়সী নাৰীয়ে তেখেতৰ দূৰদৰ্শী চিন্তা আৰু বহুজন বদান্য পুৰুষৰ সহযোগত বাল্যভৱন নামৰ জ্ঞান বৃক্ষ ৰোপণ কৰি সাৰ পানী দি আজিৰ দৰে সগৌৰৱে থিয় কৰাইছে। তাৰ বাবে আমি আজি সেই পূজ্যপাত বৰবাইদেউৰ চৰণত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।
আজি আমি বৰবাইদেউ প্ৰমুখ্যে বদান্য ব্যক্তিসকলক শ্ৰদ্ধাৰে কৰিছোঁ আৰু পুনৰবাৰ আমাৰ মঞ্চত থকা অতিথিসকলৰ প্ৰমুখ্যে আমাৰ গোটেই অনুষ্ঠানটিৰ চালিকা শক্তি আমাৰ আসন শুৱনি কৰা প্ৰতিজন ব্যক্তিক আমি আদৰণি আৰু মান্যানুসাৰে শ্ৰদ্ধা আৰু প্ৰীতি সম্ভাষণ জনাই সামৰণি মাৰিছোঁ। ধন্যবাদ। ধন্যবাদ জনালোঁ। অসীমদাই কোৱাৰ দৰে আচলতে বৰবাইদেউ আৰু বাল্য ভৱন একেটা মুদ্ৰাৰ যেন ইপিঠি সিপিঠি, যেন আকাশ আৰু পৃথিৱী, যেন ফুল আৰু সুবাস। আমাৰ আজি বৰবাইদেউ অবলা গোহাঁই দ্বিতীয় স্মাৰক বক্তৃতাৰ মুখ্য বক্তা হিচাপে আমি আমন্ত্ৰণ জনাইছিলোঁ ডক্টৰ অনুপম শইকীয়া। তেখেতৰ বিষয়ে চমুকৈ ক'বলৈ লৈছোঁ। আপোনালোকেও জানে যে আমি আমাৰ এই চমু সময়ৰ ভিতৰত তেখেতৰ কৃতিত্বৰ খতিয়ান হয়তো দাঙি ধৰিব নোৱাৰোঁ। এয়া অকণমান আমাৰ পৰা তেখেতলৈ সন্মান। কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ ট্ৰিনিটি কলেজৰ ট্ৰাইপষ্ট পাঠ্যক্ৰমত সুখ্যাতিৰে উত্তীৰ্ণ হৈ ৰেংলৰ উপাধিপ্ৰাপ্ত প্ৰথমগৰাকী অসমীয়া ডক্টৰ অনুপম শইকীয়া বৰ্তমান গুৱাহাটীস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ গণিত বিভাগৰ অধ্যাপক। সংখ্যাতত্বৰ লগত জড়িত গৱেষণা, বিশেষকৈ ইৱা চাৱা তত্ত্ব আৰু বৈদিক পৰিমাপৰ বাবে জনাজাত ডক্টৰ শইকীয়াৰ গাণিতিক সংকেত বিদ্যাৰ বিষয়তো গৱেষণা পত্ৰ প্ৰকাশ পাইছে। ইয়াৰ উপৰিও তেখেতে এলিপ্টিক কাৰ্ভ, চাইক্লনিক ফিল্ড আৰু অইলাৰ ব্যৱস্থা বিষয়ক জড়িত বহুতো গৱেষণা পত্ৰ লিখি উলিয়াইছে। বৰবাৰ কৰ্মজীৱনত বহুতো বৃত্তীয় পুৰস্কাৰ লাভ কৰা ডক্টৰ শইকীয়াই কেম্ব্ৰিজত অধ্যয়নৰ বাবে ৰামানুজন বৃত্তি লাভ কৰিছিল, যিটো এবছৰত এজন ভাৰতীয় শিক্ষাৰ্থীকহে প্ৰদান কৰা হয়। স্নাতকোত্তৰ গৱেষণাৰ 2000-2001 চনৰ কাম কাজৰ বাবে ট্ৰিনিটি কলেজে তেখেতক ৰাউছফোৰ্ড স্কলাৰশ্বিপ প্ৰদান কৰে। 2001 চনত তেখেতে ফ্ৰান্স পোষ্ট ডক্টৰেট উইলিয়াম হট ফেলোশ্বিপ লাভ কৰে। আমি আগতে কৈছোঁ, আমাৰ চমু সময়ৰ প্ৰতি লক্ষ্য ৰাখি তেখেতৰ বৰবাৰ কৰ্মৰ জীৱনৰ আমি কেৱল চমু আভাস দাঙি ধৰিলোঁ আপোনালোকৰ ক্ষেত্ৰত। মই তেখেতক অনুৰোধ জনাইছোঁ বক্তৃতাটি প্ৰদান কৰিব। উপস্থিত সুধীবৃন্দ, প্ৰথমতে মোৰ ইয়াতে আহি খুবেই অভিভূত হৈছোঁ যে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ বাল্যভৱনৰ প্ৰতি যি মৰম আৰু শ্ৰদ্ধা দেখিছোঁ, সেই দেখি সঁচাকৈ খুবেই ভাল লাগিছে। আৰু এনেকুৱা লাগিছে এইটো এটা মানে এখন আনুষ্ঠানিক সভা নহয়, যেন এখন এটা বৃহত্তৰ পৰিয়ালৰ এটা পুনৰ এটা মিলন হৈছে, তেনেকুৱা যেনে লাগিছে। খুবেই ভাল লাগিছে। আৰু মই এনেদৰে নিমন্ত্ৰণ দিয়াৰ বাবে মই বাল্যভৱন প্ৰাক্তন ছাত্ৰ সন্মিলনীকো মই মোৰ ফালৰ পৰা কৃতজ্ঞতা জনাইছোঁ। আৰু তাতকৈ তেওঁলোকৰ শলাগ লৈছোঁ যে তেওঁলোকে এইদৰে এটা বক্তৃতানুষ্ঠান প্ৰতি বছৰে কৰিবলৈ লৈছে, বা যেনেকৈ প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰীৰ স্মৃতিত শিক্ষক বঁটা প্ৰদান কৰিবলৈ সিদ্ধান্ত লৈছে। খুবেই ভাল পদক্ষেপ। আৰু এয়া হয়তো তেওঁলোকৰ আৰম্ভণিয়ে, যিহেতু আজি গম পালোঁ যে 2017 চনতহে সন্মিলনখন গঠন হৈছে। আৰু মই ভাবোঁ যে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে কৰিবলগীয়া বহুতেই থাকি যায়, নিজৰ স্কুলৰ বা শিক্ষানুষ্ঠানৰ, স্কুলেই হওক কলেজেই হওক। আৰু বিদেশততো আমি এইটো খুবেই দেখোঁ যে মানে যিসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰী তেওঁলোকৰ ইমানেই কণ্ট্ৰিবিউশ্যন থাকে নিজে পঢ়ুৱা ইনষ্টিটিউটৰ কাৰণে, যে তাৰ কাৰণে বহুতখিনি তেওঁলোকে আগবাঢ়ি যাবলৈ সুবিধা হয়।
তেনেকুৱা এটা এলামনাই নেটৱৰ্ক আমি কেম্ব্ৰিজত দেখিছোঁ, হাৰ্ভাৰ্ড ইউনিভাৰ্চিটিত আছে, বা আমাৰ আনকি আজিকালি IIT বিলাকতো। এতিয়া আমাৰ পুৰণা IIT বিলাকত বহুত সুবিধা, কাৰণ তেওঁলোকৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল ইমানেই সুপ্ৰতিষ্ঠিত আৰু তেওঁলোকে ইমানেই শিক্ষানুষ্ঠানৰ প্ৰতি ইমানেই মৰম চেনেহ আছে যে তেওঁলোকে বিশেষভাৱে জড়িত হৈ থাকে। মানে IIT তেওঁলোকক কনচাল্ট কৰিব লগা হয়, যেনে তেওঁলোকে কেতিয়াবা কৰোঁতে তেওঁলোকৰ পৰামৰ্শ দিহা পৰামৰ্শ মাজে মাজে হৈ থাকে, বা ভৱিষ্যতে চাকৰি সন্ধানৰ ক্ষেত্ৰতো বিভিন্ন ক্ষেত্ৰত বহুত সহায় কৰে। আৰু স্কুলীয়া পৰ্যায়তো সেইদৰে বহুতখিনি মানে কৰিবলগীয়া থাকে। মই নিজেও মই গোলাঘাট গভটত পঢ়িছোঁ, আমাৰ নিজৰো এটা এলামনাই এছ'চিয়েশ্যন আছে, আমি তাৰে দুই এটা সৰু সুৰা কাম কৰি আহিছোঁ। বা যেনেকৈ মই দিল্লী ডিফেন্স কলেজত পঢ়োঁতে তেনেকুৱা আমাৰ এলামনাই এছ'চিয়েশ্যনত জড়িত হৈ আছোঁ। গতিকে মই আজি উদ্যোক্তাসকলে যি নিষ্ঠাৰে পাতিছে মোৰ সঁচাকৈ খুবেই ভাল লাগিছে। আৰু বাইদেউৰ কথা মই অলপ আগৰ পৰা জানিছিলোঁ, কিন্তু এইবাৰ অলপমান বেছিকৈ জানিব পাৰিলোঁ তেখেতৰ কিমানখিনি অৱদান আছে, বা তেখেতে যে কিদৰে মন্তেশ্বৰী শিক্ষাৰ মানে পাতনি মেলিছিল বুলি ক'ব লাগিব, বিশেষ অসমীয়া ভাষাত আৰু ব্যক্তিগত উদ্যোগত। সেইটো এটা খুবেই বিৰল সেইটো সময়ৰ কথা। গতিকে আৰু সেইটো সকলোৱে নিশ্চয় বহুত ভালকৈ জানেই বাৰু। আৰু মই শুনিছোঁ যে তাত তেতিয়াই মিলৰ কথা ভবা হৈছিল, তেখেতে তেতিয়াই সময়তকৈ কিমান আগবঢ়া আছিল তেখেতৰ চিন্তাবোৰ, বা যিটো ষ্টুডেণ্ট কেয়াৰৰ ছিষ্টেম ইয়াত আছিলে বুলি মই গম পাইছোঁ। সেইটো মই ভাবোঁ যে জানিবলগীয়া বহুতখিনিয়ে আছে আমাৰ অসমৰ সকলো শিক্ষাৰ লগত জড়িত ব্যক্তিয়ে বা ছাত্ৰ ছাত্ৰীয়ে। হয়তো বিদ্যালয়ৰ ৱেবছাইট থাকিলে, অৱশ্যে আছেনে মই নাজানো, কিন্তু তেখেতৰ বিষয়ে হয়তো বৃহত্তৰভাৱে তেনেকৈ এটা থাকিলে বেয়া নহয়, যাতে সকলোৱে সহজে সেই কথাখিনি জানিব পাৰে যে তেওঁৰ কি অৱদান আছিলে বিদ্যালয়ৰ প্ৰতি, বা কেনেদৰে তেওঁ কেৱল শিক্ষকতাকে কৰি গ'ল গোটেই জীৱন, আৰু বহুতখিনি তেওঁৰ বিষয়ে জানিব লগা আছে। গতিকে আমাৰ আগ্ৰহ থাকিল আৰু জানিবলৈ, আমি জাষ্ট অলপমান আভাসহে পাইছোঁ তেওঁৰ বিষয়ে। আৰু আজি এই পেণ্ডেমিকৰ মাজতো মোৰ দাদাই বুলি কওঁ, আৰু আচলতে মোৰ মানে মোতকৈ সৰুৱে হ'ব চাগে, জাবালি দাই মোক সম্পৰ্কত দাদা হয়। যেতিয়া ক'লে মই বাল্যভৱনৰ প্ৰতি মোৰ আগৰ পৰাই, আমি যেতিয়া স্কুলীয়া অৱস্থাত পঢ়ি আছিলোঁ তেতিয়াৰ পৰাই বাল্যভৱনৰ কথা খুবকৈ শুনি আহিছিলোঁ, খুবেই ভাল ৰিজাল্ট কৰে। গতিকে মই গোলাঘাট গভটত পঢ়া, আৰু সেইটো সময়ত বাল্যভৱনৰ প্ৰায় ষ্টেণ্ড কৰে বা বহুত ভাল ফল দেখুৱাই থাকে, আমি শুনি থাকোঁ বাল্যভৱনৰ কথা। আৰু মই 25 বছৰমানৰ আগতে, মানে 97ত এবাৰ আহিছিলোঁ বাল্যভৱন স্কুললৈ। তেতিয়া মুকুল হাজৰিকা ছাৰ, তেখেতেও মই জানো যে বিদ্যালয়ত খুব ঘনিষ্ঠভাৱে জড়িত আছিলে, বহুতো প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে তেখেতৰ কথা শ্ৰদ্ধাৰে পঢ়ি থাকে। গতিকে তেখেত থাকোঁতে মই এবাৰ আহিছিলোঁ, আৰু গতিকে আজি এনেদৰে আকৌ আহিবলৈ পাই খুবেই ভাল লাগিছে। আৰু এতিয়া আজি আচলতে মোক জাবালিদাই কৈছে যে মই অসমীয়া মাধ্যমত নহয়, মাতৃভাষাত শিক্ষাৰ বিষয়ে অলপ ক'বলৈ কৈছে, আৰু দ্বিতীয়তে অনলাইন টিচিঙৰ ওপৰত অলপ ক'বলৈ কৈছে। গতিকে আৰু মই প্ৰথমতে মাতৃভাষাৰ শিক্ষাৰ বিষয়ে কওঁ, যিহেতু বাল্যভৱনতো আমাৰ অসমীয়া ভাষাতে শিক্ষা হয়, আৰু মই নিজেও অৱশ্যে অসমীয়া স্কুলতে পঢ়ি আছোঁ। মই প্ৰথমতে 3 নং বুনিয়াদী বিদ্যালয়ত পঢ়িছিলোঁ আমাৰ গোলাঘাটৰ, তাৰপিছত গোলাঘাট গভটত, কটন কলেজতো আমাৰ দিনত মানে মাধ্যমটো অসমীয়া আছিলে বুলি ক'ব লাগিব। লিখাখিনি ইংৰাজীত হৈছিলে, আৰু কিন্তু বুজোৱাখিনি অসমীয়াত হৈছিলে। সেইকাৰণে বাইলিংগুৱেল বুলি ক'ব পাৰি 11-12ত, কিন্তু 10মানলৈকে আমি অসমীয়াতে পঢ়িছিলোঁ। আৰু গতিকে মোৰ কিছুমান নিজা অভিজ্ঞতাও আছে। আৰু তাতকৈ ডাঙৰ কথা, আৰু অৱশ্যে এটা ডিফাৰেঞ্চো আছে যে আমি বুনিয়াদী শিক্ষা আৰু উচ্চ শিক্ষা, গতিকে বুনিয়াদী শিক্ষা মাতৃভাষা আৰু উচ্চ শিক্ষা মাতৃভাষা, তাৰ মাজতো অলপমান এটা পাৰ্থক্য আছে বাৰু। গতিকে মই ভাবোঁ যে মই আৰু বহুত শিক্ষাবিদেও মই কোৱা শুনিছোঁ, বা আমি নিজৰ অভিজ্ঞতাৰ পৰা ক'ব পাৰোঁ, আৰু এইটো এটা স্বাভাৱিকো কথা কিছুমান, যে বুনিয়াদী শিক্ষা যদি আমাৰ মাতৃভাষাৰে আৰম্ভ হয়, তাৰে বহুতখিনি আচলতে সুবিধা আছে। আনকি শিক্ষাজনিক দিশৰ পৰা চাবলৈ গ'লে, যেতিয়া ছাত্ৰ ছাত্ৰী এজনে যেতিয়া মাতৃভাষাৰে শিকিবলৈ লয়, তেতিয়া বহুত কথা তেওঁৰ বুজি পাবলৈ সহজ হয়। এইটো স্বাভাৱিক, এইটো এটা স্বাভাৱিক প্ৰচেছ। কিন্তু যদি আমি এটা ফৰেইন লেংগুৱেজেৰে কৰোঁ, নিশ্চয় সেইটো এটা অস্বাভাৱিক প্ৰক্ৰিয়া বুলি ক'ব লাগিব। গতিকে পোনতে তেওঁ ভাষাটোৰ লগত যুঁজিব লাগিব, তাৰ পাছতে তেওঁ বিষয়টোলৈ যাব পাৰিব। কিন্তু যদি আমাৰ মাতৃভাষাতে কৰিলে, তাৰমানে তেওঁৰ প্ৰথমতেই তেওঁ পোনতেই তেওঁ বিষয়টোলৈ সোমাই যাব পাৰিব। তাৰোপৰি মাতৃভাষাত ক'বলৈ যিটো এটা নিজৰ এটা যিটো প্ৰৱণতা আছে, বা যিদৰে নিজকে প্ৰকাশ কৰিব পাৰে, কাৰণ প্ৰকাশ কৰিব পৰাটো এটা ডাঙৰ সমস্যা। মই ভাবোঁ যে ছাত্ৰ ছাত্ৰী সৰু অৱস্থাত নিজকে এক্সপ্ৰেছ কৰিবলৈ পৰাটো খুবেই এটা গুৰুত্বপূৰ্ণ দিশ।
আৰু সেইটো সময়তে ব্যক্তিত্বৰো অলপ অলপকৈ গঠন হ'বলৈ আৰম্ভ কৰে। গতিকে যদি ছাত্ৰ ছাত্ৰীয়ে সৰুতেই যদি নিজকে এক্সপ্ৰেছ কৰিবলৈ ভালকৈ নিশিকে বা ইংৰাজী ক'ব নোৱাৰিলোঁ বুলিয়ে বা বেলেগ ভাষা ইংৰাজী বুলিয়ে কৈছোঁ, যিহেতু আমাৰ সাধাৰণতে ইয়াতে অসমীয়া আৰু ইংৰাজী কথাই ক'ব লাগিব। গতিকে কিছুমানৰ তাত বহুত সংকোচ বা দ্বিধা তেনেকুৱা কথাবিলাক যদি কেনেবাকৈ সেই প্ৰবৃত্তিবিলাক যদি এবাৰ নিজৰ চাইক'লজিত বা যদি পাৰ্চনেলিটিত আহি যায়, তেতিয়াহ'লে তাৰ এটা বিৰূপ প্ৰভাৱ আগলৈকো নাথাকিব বুলি ক'ব নোৱাৰি বা সেইটো আঁতৰাবলৈ অলপ চেষ্টা কৰিব লাগিব। কাৰণ বা শিক্ষক শিক্ষয়িত্ৰীৰ লগতো যিদৰে সহজে কথা পাতিব পাৰি মাতৃভাষাত হ'লে, কিন্তু এতিয়া কিছুমান ব্যক্তিগত শিক্ষানুষ্ঠান এনেকুৱা হেৰিও আছে বা ইংৰাজী অনুষ্ঠানত যে মানে মাতৃভাষাত কথা কোৱাটোৱেই তাত ভাল চকুৰে চোৱা নহয়, তেনেকুৱা ধৰণৰ। গতিকে তেওঁলোকে নিশ্চয় সেইটো ক্ষেত্ৰতো অলপ অসুবিধা পায়। কিন্তু আনহাতে নিজৰ মাতৃভাষাত কৰিলে আমাৰ কি হয় যে আমি যদি কোনোবা এটা শব্দ বুজি নাপাওঁ, কিন্তু সামগ্ৰিকভাৱে আমি এটা মিনিং উলিয়াই ল'ব পাৰোঁ তাৰ পৰা। আৰু সেই প্ৰচেছটো মই কৰিছোঁ যে সেই প্ৰচেছটো মস্তিষ্কৰ কাৰণে ভাল, মানে আৰু মস্তিষ্কৰ বিকাশৰ কাৰণে, যে আমি কোনোবা এটা প্ৰত্যক্ষভাৱে বুজি নাপালেও যদি আমি এটা ধাৰণা গঠন কৰি ল'ব পাৰোঁ, এটা যাতে আমি গেছ কৰিব পাৰোঁ বা এটা সেই প্ৰচেছটোৰে মানে মস্তিষ্কৰ বিকাশত বিশেষভাৱে তাত এটা প্ৰভাৱ পৰে, ভাল প্ৰভাৱ পৰে। আৰু আগলৈও বেলেগ ভাষা শিকিবলৈ বহুত সহজ হয়। আৰু মই যিটো বুজিছোঁ যে মাতৃভাষাৰে আৰম্ভ কৰিব লাগে নিঃসন্দেহে, কিন্তু তাৰ পাছত কেইবছৰমানৰ পাছত আৰু বেলেগ ভাষাও শিকিলে কিছুমান আৰু মানে বেলেগ ভাষাই বিষয় হিচাপে, মই মানে মাধ্যম হিচাপে কোৱা নাই, তেতিয়া বিষয় হিচাপে শিকিলে তেতিয়া ছাত্ৰ ছাত্ৰীৰ যিটো বিকাশ, মানসিক বিকাশৰ ক্ষেত্ৰত বহুতো ইতিবাচক প্ৰভাৱ পৰে। গতিকে সেইটো আৰু তাতে মনস্তত্বৰ পৰা চাবলৈ গ'লে মানে শিশু মনোবিজ্ঞানীসকলে কি কয় যে তেওঁলোকে বহুতে কয় যে যেতিয়া স্কুলখনৰ প্ৰতি যিটো এটা মানে প্ৰথম অৱস্থাত, কাৰণ ছাত্ৰ ছাত্ৰী কি হয় প্ৰথম অৱস্থাত স্কুললৈ আহিলে স্কুলৰ প্ৰতি এটা সম্বন্ধ এটা গঠন হওঁতে অলপ সময় লাগে, বা স্কুলৰ প্ৰতি এটা পজিটিভ এটিটিউড মাতৃভাষাত যিদৰে সহজে হয় সেইটো বেলেগ ভাষাত হ'বলৈ অলপ সময় লাগে। আৰু আনহাতে আৰু বহুত ক্ষেত্ৰত দেখা যায় এটা বেকগ্ৰাউণ্ডৰ ওপৰতো বহুত কথা নিৰ্ভৰ কৰে অৱশ্যে। কাৰণ আমাৰ যদি আমি ইণ্ডিয়াৰ পপুলেশ্যনটো লৈ লওঁ বা অসমৰ পপুলেশ্যনটো, আমি এতিয়া হয়তো কিছুমান পৰিয়ালত, কিন্তু এইটো নগণ্য সংখ্যক হ'ব যে ঘৰতো হয়তো ইংৰাজীত কথা বতৰা পাতিছে, গতিকে তেওঁৰ এনেকুৱা ধৰণৰ বা বুজাব পাৰিছে, কিন্তু বহুতো অভিভাৱকৰ লগত যিটো ছাত্ৰ ছাত্ৰীৰ সম্পৰ্ক সেইটো বোলে মাতৃভাষাত পঢ়িলে অলপ দৃঢ় হয়। কাৰণ কি হয় তেওঁলোকৰ পেৰেণ্টেল ইনভলভমেণ্টটো অলপ বেছি হয়। তেতিয়া কি হয়, কিন্তু মানে আমাৰ হয়তো সাধাৰণ শ্ৰেণীৰ যিটো আমাৰ অভিভাৱক, তেওঁলোকে হয়তো যদি ইংৰাজী মিডিয়ামত পঢ়িলে তেওঁলোকে হয়তো আৰু তাত এটা ব্যৱধান এটা আহি যাব পাৰে, মানে যিটো পেৰেণ্টছ আৰু নেক্সট জেনেৰেশ্যনৰ মাজত। কাৰণ তেওঁলোকৰ পেৰেণ্টছে হয়তো নিজে সিমান সহজ নাপাব পাৰে বিষয়টো। গতিকে সেই পেৰেণ্টেল যিটো ইনভলভমেণ্ট বা যিটো বণ্ডিং, সেই ফালৰ পৰাও মাতৃভাষাৰ এটা ৰোল আছে বুলি মনোবিজ্ঞানীসকলে মই পঢ়িছোঁ। আৰু মই ভাবোঁ যে সেইটো মই নিজে গ্ৰহণযোগ্য বুলি ভাবোঁ কথাটো, যে এইটো এটা হয় যে পেৰেণ্টেল ইনভলভমেণ্ট এনেকুৱা ক্ষেত্ৰত অলপ বেছি হোৱাৰ থল থাকে। আৰু মই কেইটামান কথা আৰু লগতে কওঁ যে আৰু এটা কথা যে ছাত্ৰ ছাত্ৰীৰ নিজৰ ওপৰত যিটো বিশ্বাস, মানে আত্মবিশ্বাস। কাৰণ আৰু মই এটা কথা সদায় মই স্কুলত গ'লে বেলেগ প্ৰসংগতো কওঁ যে আত্মবিশ্বাস আটাইতকৈ প্ৰয়োজনীয় কথা আগলৈ যাতে সফল হ'ব পাৰে। আমি তাৰ উদাহৰণ আমি এতিয়া বহুতে আজিকালি এই বিষয়ে কয়েই, কাৰণ নিজৰ ওপৰত বিশ্বাস নাথাকিলে এজন ভাল ফলাফল দেখুওৱা, স্কুলীয়া পৰ্যায়ত ভাল ফলাফল দেখুওৱা ছাত্ৰ ছাত্ৰীয়েও হয়তো ভৱিষ্যতে সেই ধৰণৰ সফলতা নাপাবগৈ পাৰে। আনহাতে স্কুলীয়া পৰ্যায়ত যদি ইমান ভাল ফল দেখুৱাও নাই, কিন্তু যদি আত্মবিশ্বাস আছে, নিজৰ ওপৰত বিশ্বাস যাতে থাকে, তেতিয়া ভাল ফল আমি বা আগলৈ ভাল কৰা মই বহুত দেখিছোঁ। মোৰ লগৰে বহুত সহপাঠীকৈ দেখিছোঁ, স্কুলীয়া অৱস্থাতে হওক বা কলেজীয়া অৱস্থাত হওক, বা মই দিল্লীত চিভিল কলেজত পঢ়ি থাকোঁতেও দেখিছোঁ। এইটো হয় যে তেওঁলোকে কলেজত আগশাৰীৰ ছাত্ৰ আছিল, কিন্তু এতিয়া দেখিছোঁ ভৱিষ্যত জীৱনত তেওঁলোক বহুতেই সুপ্ৰতিষ্ঠিত বা সুন্দৰকৈ চলাই দিব পাৰিছে। আনহাতে এনেকুৱা ছাত্ৰ ছাত্ৰী আছে যিসকল স্কুলীয়া অৱস্থাত বহুত আছিল আগবাঢ়ি, কিন্তু তেওঁলোকে ভৱিষ্যতে সেইদৰে কৰিব পৰা নাই। তাৰে এটা মই ভাবোঁ যে ডাঙৰ ফেক্টৰ হৈছে আত্মবিশ্বাস। আৰু সেই যাতে ছাত্ৰ ছাত্ৰীৰ আত্মবিশ্বাস, যেতিয়া নিজৰ ওপৰত বিশ্বাস অহাৰ ক্ষেত্ৰতো হয়তো মাতৃভাষাৰ শিক্ষাৰ এটা ভূমিকা থাকিব পাৰে সৰু পৰ্যায়ত। পাছলৈ কথাটো বেলেগ হ'ব পাৰে, কিন্তু প্ৰথম অৱস্থাত কাৰণ যদি নিজকে ভালকৈ প্ৰকাশ কৰিবলৈ নিশিকিলে বা বুজি নাপালে,
বা তেতিয়া নিজৰ ওপৰতে অলপমান যদি আস্থা কমি যায় তাতকৈ আৰু বেয়া মই ভাবোঁ স্কুলীয়া শিক্ষাত যদি ছাত্ৰ ছাত্ৰী যদি নিজৰ ওপৰত আস্থা কমি যায় সেইটো আটাইতকৈ দুখৰ কথা বাকী আমাৰ পৰীক্ষাৰ ফলাফল যি নহওক বা যিয়ে নহওক কিন্তু নিজৰ ওপৰত আস্থা ৰখাটো বা আত্মবিশ্বাস ৰখাটো ভৱিষ্যতলৈ বহুত প্ৰয়োজনীয় কথা আৰু মই ভাবোঁ যে প্ৰাৰম্ভিক শিক্ষাত প্ৰাৰম্ভিক পৰ্যায়ত প্ৰথম অন্ততঃ 3-4 বছৰ যে মাতৃভাষাৰ শিক্ষা লাভ কৰিলে এই ক্ষেত্ৰত বহুতো সুবিধা থাকিব পাৰে আৰু সাধাৰণ শ্ৰেণীৰ অভিভাৱকৰ কথা মই চকুত ৰাখি পেলাই কথাটো কৈছোঁ অৱশ্যে যিবিলাক অলপমান কি এডভান্স বা বেকগ্ৰাউণ্ড ষ্ট্ৰং তেওঁলোকৰ কথাটো অলপ বেলেগ হ'ব কিন্তু তথাপিতো এই আত্মবিশ্বাস বিল্ডিঙৰ ক্ষেত্ৰত বহুত এটা প্ৰভাৱ আছে বা শিক্ষক শিক্ষয়িত্ৰীৰ লগত যিটো সম্পৰ্ক মানে মাতৃভাষাত হ'লে যিদৰে তেওঁলোকে সহজে এটা আপোন ভাৱ এটা আহি যায় সেইটো হয়তো তেনেকৈ ঠিক মানে ইংৰাজী ভাষাত বা বেলেগ ভাষাত কৰিলে সেইটো সহজে গঢ় লৈ উঠিব পাৰে আৰু আনকি আমাৰ নিজৰ সমাজখন বুজি পাবলৈও যদি আমি ইংৰাজী ভাষাত যদি বিহুৰ কথা পঢ়োঁ বা বিহুগীত এটা বিষয়ে পঢ়োঁ নিশ্চয় তাৰ যিবিলাক নুৱান্সেছ থাকিব আৰু মই অসমীয়া প্ৰতিশব্দ আমাৰ ভূমিকাই বনোৱাত ধুনীয়াকৈ অসমীয়া শব্দ কৈ গৈছে কিন্তু মই একচুৱেলি যদি আৰু মই অসমীয়া ভাষাৰ বিষয়ে কৈ আছোঁ কিন্তু মোৰ নিজে মাজে মাজে ইংৰাজী শব্দ প্ৰয়োগ কৰিব লগা হৈছে তাৰ বাবে অলপ দুখিত কাৰণ মই অসমীয়া মানে প্ৰক্ৰিয়া দিয়াৰ বহুত অভিজ্ঞতা নথকাৰ বাবে তেনেকুৱা হৈ গৈছে কিন্তু মই ভাবোঁ যে নিজৰ সমাজখনক বুজি পাবলৈ নিজৰ মাতৃভাষাৰ মাধ্যমে বিশেষভাৱে সহায় কৰে কাৰণ যিবিলাক আমাৰ বা নিজৰ সংস্কৃতিৰ বিষয়ে কাৰণ সংস্কৃতি আৰু ভাষা যিদৰে জড়িত হৈছে ওতঃপ্ৰোতভাৱে ইটোৰ পৰা সিটো পৃথক কৰিব নোৱাৰি গতিকে অসমীয়া বিষয় হিচাপে পঢ়াতকৈও বা অসমীয়া বুলিয়ে কৈছোঁ যিহেতু আমাৰ ইয়াতে মাতৃভাষা মানে অসমীয়া বুলিয়ে যিহেতু সকলোৰে বাবে মাত্ৰ অসমীয়া হ'ব গতিকে মই ভাবোঁ যে সেই আপোন ভাৱটো সমাজৰ লগত যিটো আপোন ভাৱ সেই ভাৱটো গঢ় লৈ উঠাত নিশ্চয় এটা ডাঙৰ ভূমিকা আছে এতিয়া মোৰ নিজৰ ছোৱালীতে ইংৰাজী স্কুলত পঢ়ুৱাব লগা হৈছে কাৰণ আমাৰ এতিয়া মই IIT কেম্পাছত থাকোঁ এতিয়া ওচৰে পাজৰে তেনেকুৱা কোনো অসমীয়া ভাষাৰ বিদ্যালয় নাই গতিকে তাত অসমীয়াটো বিষয় হিচাপে আছে কিন্তু মাধ্যম হিচাপে নাই গতিকে তাহাঁতি অসমীয়া পঢ়িছে আৰু বাকীখিনি কিন্তু আমি অসমীয়াৰ সংস্কৃতি বা তাৰ আভাসটো আমি নিজে দিবলৈ প্ৰয়াস কৰাৰ বাবে বেছি হৈছে কিন্তু যদি অকল পাঠ্যপুথিতে সীমাবদ্ধ থাকিলে কাৰণ বহুতে আজিকালি পাঠ্যপুথিতে সীমাবদ্ধ থাকে গতিকে যিটো অসমীয়া আৰু কথা আমি যিটো সেই স্কুলীয়া পৰ্যায়ত যিমানখিনি জানিছিলোঁ মই দেখিছোঁ মোৰ ছোৱালীকেইজনী সিমানখিনি জনাৰ অৱকাশ নাথাকে সেইটো তাত আৰু ঠিক তেনেকুৱা আমি এইটো দেখিব লাগিব এতিয়া আমি আজিকালি দেখোঁ যে বহুত ভাল সুৰেৰে বা ভাল কণ্ঠেৰে গীত গাইছে কিন্তু গীতৰ কথাৰ লগত মানে গায়ক বা গায়িকাৰ যিটো নিজে অনুভৱ কৰি গালে যিটো সেই বস্তুটো পোৱা নাযায় আজিকালি বহুত ক্ষেত্ৰত বহুত গায়িকাৰ ক্ষেত্ৰত মই ভাবোঁ যে এনেকুৱা ধৰণৰ কথাৰ কাৰণে হৈছে যিটো ভাষা যিদৰে তেওঁলোকে আয়ত্ব কৰিব লাগিছিলে বা যিদৰে চৰ্চা হ'ব লাগিছিলে সেইটো হোৱা নাই গতিকে তাৰ ফলত তেনেকুৱা এটা ব্যৱধান এটা থাকি যায় আনহাতে আৰু কিছুমান যিটো মানে আমাৰ যদি সমাজত যদি তেওঁলোকে আমি ভাবোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীয়ে আমাৰ সমাজত পৰিৱৰ্তন আনিব কিন্তু তাৰ কাৰণে নিজে প্ৰথমতে সমাজখন বুজি ল'ব লাগিব আৰু বুজি ল'বলৈও যিহেতু আমাৰ সমাজখন এনেকুৱা য'ত ইংৰাজী ভাষা বুলি ক'ব লাগিব যে ইংৰাজী ভাষাৰ এতিয়াও বহুতখিনি কম গতিকে আমাৰ যদি ইণ্ডিয়াৰ হয়তো বোলে 70% পপুলেশ্যন এতিয়াও হয়তো ইংৰাজীৰ লগত সিমান সহজ নহয় গতিকে কিন্তু সেই সমাজখন বুজিবলৈ হ'লে আমি ৰিজনেল লেংগুৱেজলৈ যাবই লাগিব আৰু এটা হৈছে মই ভাবোঁ যে নতুন শিক্ষানীতি এইটো এটা ভাল কথা হৈছে যে মাতৃভাষাৰ শিক্ষাৰ ওপৰত বিশেষভাৱে ইয়াত গুৰুত্ব দিয়া হৈছে গতিকে নতুন শিক্ষানীতিত বহুত কিছুমান ভাল কথা আছে কিন্তু ইয়াত অৱশ্যে ইমপ্লিমেণ্টেশ্যন কেনেকৈ হয় তাতহে তাৰ প্ৰমাণ মানে ইমপ্লিমেণ্টেশ্যন এইটো সহজ নহয় যিটো আমি সকলোৱে বহুত নতুন শিক্ষানীতিৰ কথা জানো যে বহুত ধৰণৰ আমাৰ বহুত কিছুমান আঁসোৱাহ তেওঁলোকে আঙুলিয়াই দিছে যিকেইজন বিশেষজ্ঞই এই শিক্ষানীতি মানে প্ৰস্তুত কৰিছে কিন্তু এটা কথা খুবেই ভাল হৈছে যে তেওঁলোকে মাতৃভাষাৰ ওপৰত গুৰুত্ব দিছে কিন্তু আনহাতে যেতিয়া আমি উচ্চ পৰ্যায়লৈ যাওঁ কিন্তু সেইটো কথা এতিয়া আমি সমানেই জোৰ দি বহুতো এতিয়া যেনেকৈ আজি মানে এতিয়া মই এলিপ্টিক কাৰ্ভৰ বিষয়ে গৱেষণা কৰোঁ কিন্তু এলিপ্টিক কাৰ্ভৰ যদি আমি অসমীয়া পৰিভাষাও উলিয়াওঁ তাৰ পৰা বিশেষ হয়তো লাভৱান নহ'ব পাৰে ছাত্ৰজন কাৰণ কি হ'ব এটা সময়ত তেওঁ উচ্চ পৰ্যায়ত তেওঁ ইংৰাজী ভাষালৈ সেইটো কৰিবই লাগিব ইংৰাজী ভাষাৰ কিতাপ পঢ়িবই লাগিব গতিকে কিন্তু প্ৰাৰম্ভিক পৰ্যায়ত বিশেষকৈ স্কুলীয়া অৱস্থাত মাতৃভাষাৰ মই নিজেই বহুত গুৰুতৰ সমৰ্থক আৰু কিন্তু আনহাতে উচ্চ শিক্ষাত
এতিয়া এনেকুৱা এটাও প্ৰৱণতা মাজে মাজে দেখা যায় যে পাৰিলে উচ্চ শিক্ষাটো মাতৃভাষাত অলপমান গুৰুত্বটো বেছি দিব বিচাৰে একাংশ হয়, কিন্তু মই সেইটো ক্ষেত্ৰত মই নিজৰ মোৰ ধাৰণাটো কৈছোঁ যে মই ভাবোঁ যে উচ্চতৰ পৰ্যায়ত কিন্তু আমি, কাৰণ আমাৰ তাতে কথা আছে যে আমি ৰাষ্ট্ৰীয় পৰ্যায়ত বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো আমি কিছুমান মানে এক্সামেই হওক বা কোৱালিফিকেশ্যন ক্ৰাইটেৰিয়াই হওক আমি আন্তঃৰাষ্ট্ৰীয়ভাৱে বা ৰাষ্ট্ৰীয়ভাৱে আমি কৰিব লাগিব বা ভাবিব লাগিব, আৰু সেইটো ক্ষেত্ৰত কিন্তু গতিকে মই ভাবোঁ যে আমি নিজে যিটো পাই গ'লোঁ সেইটো মই নিজে ছিষ্টেমটো খুবেই ভাল পাওঁ যে আমি 10লৈকে অসমীয়াত পঢ়িলোঁ, তাৰপিছত 11-12 এটা বাইলিংগুৱেল ছিষ্টেম, য'ত আমাক ইংৰাজী টাৰ্মছবিলাকো গম পালোঁ, আমি লাগিলে চিন্তাটো লাগিলে আমি অসমীয়াতে কৰিলোঁ, কিন্তু আমি লিখোঁতে আমি ইংৰাজীত লিখিলোঁ, এটা গ্ৰেজুৱেল ট্ৰানজিশ্যন, যাতে তাৰপিছত আৰু মানে যদি আমি বিজ্ঞান বিষয়তে পঢ়োঁ বা ইঞ্জিনিয়াৰিঙে পঢ়োঁ বা ফিজিক্সেই পঢ়োঁ বা আনকি চাইক'লজি, ইকনমিক্স, আমি বহুত কিছুমান টেক্সট বুক এক্সেছ কৰিব পাৰিম যিবিলাক আমি নিজৰ ভাষাত কেতিয়াও নাপাওঁ। গতিকে সেইটো এটা মই ভাবোঁ যে এইটো কথা সকলোৱে এইটো এটা প্ৰায় অবভিয়াছ কথাই আচলতে, মই প্ৰায় অবভিয়াছ কথাবিলাকেই কৈ আছোঁ, যদিও মাতৃভাষাৰ যিটো মোৰ বিষয়টো তেনেকুৱা, গতিকে আজি মই সেইটো বিষয়ে ক'বলৈ গৈছোঁ। আৰু তাৰোপৰি মই ভাবোঁ যে আমাৰ যিবিলাক থলুৱা সংস্কৃতি বা যিবিলাক আমাৰ আচাৰ ব্যৱহাৰ বা যেনেকুৱা ধৰণৰ কথাবিলাক আছে, আমি মাতৃভাষাৰে হয়তো আমি শিকিলে অন্তত 10ম মানলৈকে তাৰ প্ৰতি আমাৰ এটা বেছি এটা আপোনতা যিটো আহে, সেইটো ইংৰাজী মই এইটো আগতে কথাটো কৈছোঁ যে সেইটো, আৰু সেইটো আজিকালি মই ভাবোঁ যে দৰকাৰ, আমাৰ স্বকীয়তাটো বজাই ৰখাটো খুবেই দৰকাৰ, কাৰণ আমি সোনকালে আমি ভাবোঁ যে আমি বিশেষকৈ অসমীয়াখিনি আমি লোকৰটো বহুত সোনকালেই গ্ৰহণ কৰি লওঁ আৰু কেতিয়াবা আমি নিজৰটো পাহৰি যাওঁ, কিন্তু যদি আমাৰ নিজৰ সেই স্বকীয়তাখিনি নাথাকে, কাৰণ সেইখিনি আমাক এটা বিশেষত্ব দিব। এতিয়া যদি আমি সকলোৱে পঢ়াতে যদি কৰিবলৈ যাওঁ তেতিয়াহ'লে আমাৰ নিজৰ বিশেষতাখিনি নাথাকিব আৰু তেতিয়া আমাৰ বেছি গুৰুত্বও নাথাকিব। এতিয়া মানুহে ইউৰোপ গৈ কিয় ভাল পায়, কাৰণ তেওঁলোকৰ ফ্ৰান্সলৈ গ'লে এটা ষ্ট্ৰং ফ্ৰেঞ্চ কালচাৰ আছে, আৰু ইটালীলৈ গ'লে আকৌ তেনেকৈ এটা বেলেগ এটা ইটালী এটা সম্পূৰ্ণ নিজৰ কালচাৰটো সম্পূৰ্ণ বেলেগ এটা সংস্কৃতি দেখা পায়। গতিকে তালৈ যাবলৈ মানুহে বিচাৰে, সেইটো চাব বিচাৰে, সেইটো তেওঁলোকে এপ্ৰিচিয়েট কৰে, কিন্তু তেওঁলোকেও যদি ইংলেণ্ডৰখিনিকে যদি ল'লেহেঁতেন মানে তেতিয়া তেওঁলোকৰ সেই স্বকীয়তাটো বা বিশেষত্বটো হেৰাই গ'লহেঁতেন। গতিকে ঠিক তেনেদৰে আমাৰ অসমতো বহুতখিনি আছে আমাৰ, যিখিনি আমি ভাবোঁ যে আমি নিজেই সেই স্বকীয়তাটো বা সেই কথাখিনি আমি নিজেই বুটলি ৰাখিব লাগিব। এতিয়া আমি আজিকালি দেখিছোঁ যে আজিকালি আমি ধনতেৰেছ পাতিছোঁ, কিন্তু আমি ধৰক কাতি বিহুৰ বিষয়ে আমি পাহৰি গৈছোঁ, তেনেকুৱা আমি প্ৰায় দেখোঁ। গতিকে মই ভাবোঁ যে এইটো ক্ষেত্ৰত আমি নিজৰটো আমি মানে বা আমি দুৰ্গা পূজা, আমাৰ অসমীয়া দুৰ্গা পূজা এটা বেলেগ বিশেষ ধৰণ আছে, গতিকে এইটোৱে বোধ কৰোঁ ভাল যে আমি সেইধৰণে যদি আমি কৰি যাওঁ বস্তুটো, কিন্তু যদি আমি যদি লোকক বেছি কপি কৰি বা লোকৰটো বেছি এডাপ্ট কৰি লওঁ, কিন্তু আমাৰ তেতিয়া স্বকীয়তা হেৰাই যাব পাৰে, আৰু সেই স্বকীয়তাৰ প্ৰতি আমাৰ সজাগতাটো বেছিকৈ আহে মই ভাবোঁ যদি আমি মাতৃভাষাত আমি যদি অধ্যয়ন কৰোঁ। সেইটো সমাজৰ লাভৰ ফালৰ পৰা কৈছোঁ যে আমাৰ এইটো শিক্ষাজনিক দিশ বাদ দিওঁ, যে আমাৰ জাতি হিচাপে বা যদি এতিয়া আমাৰ যদি সকলোৱে যদি ইংৰাজী ভাষাতে বা মানে অসমীয়া ভাষাৰ চৰ্চা একেবাৰে কমি যায়, যিটো অলৰেডি হৈছিল, যাৰ ফলত এতিয়া হয়তো আজিকালি এতিয়া পাঠকৰ সংখ্যা খুবেই কম। এতিয়া অসমীয়াত মানে লিখক হয়তো আছে, কিন্তু পাঠক আগৰ দৰে নাই, কাৰণ আগতে যিদৰে বাতৰি কাকত চলিছিলে বা আলোচনী, সেইদৰে আজিকালি লিখা মানুহৰ সংখ্যা পাইছে, কিন্তু পঢ়া মানুহৰ সংখ্যা মই ভাবোঁ যে কমিছে। অৱশ্যে বেলেগ কাৰণো আছে, তাত কেৱল ভাষাটোৱেই নহয়, আজিকালি এটেনশ্যন স্পেনটোৱে বহুত চুটি, আৰু মোবাইল বা হেৰিৰ দিনত আজিকালি একচুৱেলি সেইটো এটা বিশ্বৰ ক্ষেত্ৰত বহুত ক্ষেত্ৰত খাটে, কিন্তু মই পাৰ্টিকুলাৰলি মই ভাবোঁ যে আমাৰ লিখক আগৰ শ্ৰেণীৰ যিসকল লিখক আছিলে, এতিয়া আমি তেওঁলোকৰ পৰ্যায়ৰ আমি আকৌ লিখক পামনে নাই বা গীতিকাৰ আমি পামনে। এতিয়া আজি আমাৰ এতিয়া বিদ্যালয়তে খুব এটা সুন্দৰ গীত শুনিলোঁ, কিমান মানে উপযোগী গীত তেনেকৈ ৰচনা কৰা হৈছিলে, সেইদৰে তেনেকুৱা ধৰণৰ বা আমাৰ আগতে আমি ভূপেন হাজৰিকাৰ গীতত যিটো পাইছোঁ যিটো গীত বা সুৰ, কিন্তু আমাৰ আজিকালি তেনেকুৱা ধৰণৰ কেতিয়াবা কমি যাব যেন লাগে, যেতিয়া আমাৰ যদি যি ধৰণে চিন্তা চৰ্চা কমি গৈছে, যদি পাঠক কমি যায় বা বুজোতাজন কমি যায়, তেতিয়াহ'লে লিখোতাজনৰ স্ৰষ্টাজনৰ এটা তেতিয়া মনটো অলপ কমি যায়, যে কোনেনো পঢ়িব আৰু কোনেনো শুনিব। গতিকে সেইটো এটা মই ভাবোঁ যে এটা ভাল লক্ষণ নহয় আমাৰ হেৰিৰ কাৰণে, আৰু সেইটো ক্ষেত্ৰতে মই ভাবোঁ। সেইকাৰণে মই অৱশ্যে এটা কথা, মই নিজে অসমীয়া মাধ্যমত পঢ়াৰ কাৰণে মই এটা অলপ পক্ষপাত আছেই বাৰু মোৰ এটা, সেইটো ঠিক যে মই অসমীয়া মাধ্যমৰ স্কুলত মই নিজেও বৰ বেছি ভাল পাওঁ, আৰু কিন্তু মই ভাবোঁ যে আৰু কিন্তু আমাৰ এই স্কুলবিলাকৰ কিয় এটা সময়ত ইমান জয়ময় অৱস্থা আছিল, আৰু কিয় পাছলৈ অলপ হ'লেও যেন তাৰ এটা অলপ যিটো মহিমা মানে যিটো নাম বা কীৰ্তি অলপ হ'লেও তাত অলপ
প্লান কৰি গৈছে কিন্তু মই ভাবোঁ তাৰ কাৰণ কেইবাটাও আছে তাৰ কাৰণটো আচলতে মাধ্যমটো নহয় কিন্তু মই ভাবোঁ আমাৰ আনকি সেৱা বৰ্ডৰ নিজৰো বহুতো দুখ আছিল কাৰণ আমাৰ দিনত আমি যেতিয়া পঢ়িছিলোঁ আমি 90s আমি 89ৰ মেট্ৰিক এতিয়া মই ভাবোঁ তেতিয়াই তাৰ আৰম্ভণি হৈছে কিন্তু সেই কেৰনবিলাক বহুত দেৰিকৈ কাৰেক্ট কৰা হ'ল মানে সেইখিনি তেতিয়াই আঁতৰাব লাগিছিল কাৰণ মই ভাবোঁ যে মাধ্যমটোত এতিয়া সেৱাৰ পৰীক্ষাৰ ৰিজাল্ট বহুত দেৰিকৈ দিছিলে বা আমাৰ যিটো আছাম হায়াৰ ছেকেণ্ডেৰী বৰ্ড এনেকুৱা আছিলে যে দিল্লী ইউনিভাৰ্চিটি এডমিশ্যন হৈ যায় গতিকে কোনোবাই যদি হায়াৰ ছেকেণ্ডেৰী পাছ কৰি দিল্লীত পঢ়িবলৈ যাব বিচাৰে এক বছৰ ৰ'ব লগা হয় নেক্সট বছৰে তেওঁলোকে কাৰণ তাত জুন জুলাই মানত এডমিশ্যন আৰম্ভ হৈ যায় আৰু আমাৰ ইয়াত ৰিজাল্ট দিওঁতে আগষ্ট হৈ যায় বিশেষ কলা বিষয়টো তেনেকুৱা হৈছিল মোৰ লগৰ কেইবাজনো ল'ৰা 5 বছৰহে দিল্লী ইউনিভাৰ্চিটিত পঢ়িব পাৰিছিলে মাৰ্কছ কম পাইছিলে কাৰণে নহয় ৰিজাল্ট দেৰিকৈ হোৱাৰ কাৰণে ঠিক তেনেকৈ মাৰ্কছ দিয়াৰ ক্ষেত্ৰতো যদি এতিয়া CBSE বৰ্ডলৈ কেনেকৈ ল'ৰা ছোৱালীবিলাক বেছি গুচি গ'ল কাৰণ তাত মাৰ্কছ পাবলৈ বহুত সহজ আছিলে আমাৰ দিনত মানে এতিয়াতো প্ৰায় সেৱা একে পৰ্যায়লৈ আহিলে যিটো একফালৰ পৰা ভাল কথা যিটো উপায় নাই যদি CBSEত সহজেই নম্বৰ পোৱা যায় তেতিয়াহ'লে কাৰণ যেতিয়া কোনোবাই বাহিৰত এডমিশ্যন ল'বলৈ যায় তেতিয়া আৰু কোনটো বৰ্ডৰ পৰা আহিছে সেইটো চোৱাতকৈ বোলে অসম বৰ্ডত মাৰ্কছ কমকৈ দিয়ে বুলি সেইটো বেলেগ ধৰণে চোৱা নাযায় সেইটো চোৱাৰ উপায়ো নাই গতিকে CBSEৰ যিটো মাৰ্কছ সেইটোৰ লগতে আমি কম্পেৰিজন হ'ব আৰু বিশেষকৈ অসমীয়া বিষয়টো এইটো ক্ষেত্ৰত চাপাৰ পৰিলে কাৰণ আমাৰ দিনত আমি নিজেও গম নাপালোঁ কেনেকৈ লিখিলে অসমীয়াত 10ৰ ভিতৰত 10 পাব পাৰি সেইটো আমি কেতিয়াও তাৰ ভেদটো নাপালোঁ আনকি 10ৰ ভিতৰত 7 পোৱাৰ ভেদটো আমি নাপালোঁ বহুত চেষ্টা কৰিছিলোঁ কাৰণ আমি জানো যে মাৰ্কছ কমিলে অসমীয়াতে কমিব কিন্তু বহুত চেষ্টা কৰিও আৰু সেইকাৰণে বহুতে এভইড কৰিব ল'লে তাৰপিছত এতিয়া আমাৰ বহুত আনকি অসমীয়া মাধ্যমত পঢ়াবিলাকেও বৰ্তমান গম পালে যে হায়াৰ ছেকেণ্ডেৰী ষ্টেণ্ড কৰিবলৈ হ'লে ফিজিক্স কেমেষ্ট্ৰি মেথছত চবেই নম্বৰ বেছিকৈ পাব কিন্তু অসমীয়া ইংৰাজীয়ে ডিচাইড কৰিব যে কোনে ষ্টেণ্ড কৰিব কোনে নকৰে আৰু গতিকে আমাৰ লগত বহুতেই অল্টাৰনেটিভ ইংলিছ লৈছিল আৰু তেওঁলোক সেইটো কৃতকাৰ্যও হ'ল মই নিজে অসমীয়াত 56 পাইছোঁ গতিকে মই মানে বাকীখিনিত মই 93% আছিলে কিন্তু অসমীয়াৰ কাৰণেই মই মানে ষ্টেণ্ড কৰিব পাৰিলোঁ 4 নম্বৰ কম হ'ল বা ষ্টেণ্ড কৰোঁতে মই এইটো নাভাবোঁ যে সেইটো বাৰু আমাৰ লক্ষ্য হোৱা উচিত কিন্তু মই কথাটো কৈছোঁ যে অসমীয়া এৰাৰ কাৰণ মানে অসমীয়াৰ প্ৰতি অলপ বিৰাগ অহাৰ কাৰণ কি ছাত্ৰ ছাত্ৰীৰ কাৰণ তেওঁলোকে এটা গ'ল অৰিয়েণ্টেড মানে এটা কাৰণ তেওঁলোকক পাৰ্চেণ্টেজ লাগিব সেইটো এটা কথা আছিলে আৰু সেৱাৰ ইমানখিনি আকৌ আছিলে পৰীক্ষাটো বহুত খেলি মেলি হৈছিলে মই নিজে মেট্ৰিকত 58 পাইছিলোঁ মেথছত কাৰণ তেতিয়া পৰীক্ষাত বহি হেৰুৱা বা তেনেকুৱা ধৰণৰ আমাৰ স্কুলৰ সকলোৱে 50 বা 60 নম্বৰ পাইছিলে এইবাৰ মেথছত গতিকে আমাৰ পজিশ্যনবিলাকো পিছলৈ গ'ল গতিকে তেনেকুৱা খেলি মেলিবিলাকে বহুত সকলোবিলাক মিলি মই ভাবোঁ যে অসমীয়া মানে স্কুলবিলাকৰ বিশেষকৈ ক্ষতিগ্ৰস্ত হ'ল আনকি অসম আন্দোলনৰ এটা প্ৰভাৱ পৰিলে বুলি মই ভাবোঁ কাৰণ যেতিয়া অসম আন্দোলন হ'ল তেতিয়া আমাৰ আনকি LP স্কুলৰ অসমীয়া মাধ্যমৰ LP স্কুলৰ ছাত্ৰ ছাত্ৰীও বা হাইস্কুলৰ ছাত্ৰ ছাত্ৰী কিন্তু আছিলেই গতিকে তাত কিন্তু ইংৰাজী স্কুলবিলাকত সেইটো হোৱা নাছিলে আৰু অসমীয়া মাধ্যমৰ স্কুলবিলাকত বা বিশেষকৈ চৰকাৰী স্কুলবিলাকত সেইটো সময়ত বেছি ক্ষতিগ্ৰস্ত হ'ল ডিচিপ্লিন অলপ কমি গ'ল বা যিটো এটা বেলেঞ্চ যিটো এটা ভাৰসাম্যতা এটা আছিলে সেইটো অলপ হেৰুৱাই গ'ল গতিকে মই ভাবোঁ যে তাৰ পাছৰ পৰা সেই যিটো এটা ডিক্লাইন এটা মানে আৰম্ভ হ'ল সেইটো আৰু বাকী বিদ্যালয়ৰ মানে জয়ী হৈ যোৱা অৱস্থা মানে বা বিল্ডিংবিলাকৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ যিদৰে সলনি কৰিব লাগিছিলে বা এপইণ্টমেণ্টৰ ক্ষেত্ৰতো বহুতখিনি গাফিলতি হ'ল গতিকে বিশেষকৈ চৰকাৰী বিদ্যালয়ত বাৰু গতিকে তাৰ সেই সকলোবিলাক কাৰণ মিলি পেলাই মই ভাবোঁ যে আমাৰ অসমীয়া বিদ্যালয়বিলাক সেইবিলাকে কাৰণ ক্ষতিগ্ৰস্ত কৰিছে আৰু এটা কথা মই ভাবিছোঁ নিজৰ ধাৰণা হয় মোৰ যে আমাৰ অসমীয়া মাধ্যমত মই ভাবোঁ যে মূল্যবোধৰ কিছুমান হয়তো আমি অলপ চকু দিব লাগিব কাৰণ কি আমাৰ যিটো ভেলু ছিষ্টেম মই ভাবোঁ যে আমাৰ সময়ত কেনেকুৱা আছিলে যে যিজন ছাত্ৰ বহুত বিনয়ী বা বেছিকৈ মানে কথা নকয় তেনেকুৱা আমি কিছুমান ভাল গুণ বুলি ধৰি লওঁ কিন্তু পাছত আমি দেখিছোঁ যে একচুৱেলি কাৰণ নিজৰ বিষয়ে অলপমান মানে ভালকৈ ভাবিব শিকোৱাটো বহুত দৰকাৰ কাৰণ আমি এতিয়া মই এটা ডিফাৰেঞ্চ এটা এইটোৱে পাওঁ যদি আমি ডন বস্কো গুৱাহাটী ডন বস্কো ছাত্ৰ ছাত্ৰী যদি লৈ সেইটো সময়ৰ কথা কৈছোঁ আজিকালি সেইটো নিশ্চয় নহয় কিন্তু সেইটো সময়ত এনেকুৱা এটা আছিলে তেওঁলোকৰ অলপ নিজকে এটা প্ৰজেক্ট কৰাৰ বা এটা নিজকে এটা আমাৰ অসমীয়া মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকলৰ এটা প্ৰৱণতা আছে নিজকে অলপ মানে বেছি মানে নিজৰটো অলপ দেখুৱাব নিবিচাৰে তেওঁলোকে অলপ নিজকে বা যিটো মানে বিনয়ৰ ওপৰত দিয়া গুৰুত্ব বুলি মই কওঁ কিন্তু মই ভাবোঁ যে সেইটো বেলেগৰ কাৰণে ভাল কিন্তু নিজৰ কাৰণে সেইটো অলপ ক্ষতিকাৰক কাৰণ নিজৰ বিষয়ে মানে আত্মবিশ্বাস আৰু বিনয় সেইটো এটা মানে ৰাইট বেলেঞ্চটোৱে তাতকৈ দৰকাৰী কথা গতিকে যদি ৰাইট প্ৰপৰ্চনত নাথাকে যদি কেনেবাকৈ সঁচা সঁচিকৈ বিনয় হ'লে দেখুওৱা বিনয়তকৈ যদি সঁচা সঁচিকৈ বিনয়ী হ'বলৈ হয় তেতিয়াহ'লে সেইটো অলপ সমস্যা হ'ব পাৰে ছাত্ৰ ছাত্ৰী কাৰণ নিজৰ ওপৰত তাৰ কাৰণে নিজকে বেয়াকৈ ভাবিব লাগিব যে মই নোৱাৰিম মইতো পাৰিম জানো
যদি মানে বিনয়টো এনেকুৱা কথা আছে, যদি বেলেগক দেখাবলৈ বিনয় হ'লেও ঠিক আছে, কিন্তু আনহাতে যদি সঁচা সঁচিকৈ ভাবিলোঁ যে মই নাই এইটো মই নোৱাৰিব পাৰোঁ, কিন্তু আৰু নোৱাৰোঁ বুলি ভবাতে এইটো চেল্ফ ফুলফিলিং প্ৰফেচি হোৱাৰ চান্স আছে। মানে নোৱাৰোঁ বুলি ভাবি থাকিলে বস্তুটো আমি পৰা বস্তুটো নোৱাৰা হৈ যায়। চাইক'লজিটো বহুত ইম্পৰ্টেণ্ট। আমাৰ গণিতৰ বিষয়ৰ ক্ষেত্ৰতো বহুতো ছাত্ৰ ছাত্ৰীয়ে বিষয়টোলৈ অহাৰ আগতে ভাবি লয় যে বিষয়টো টানেই হ'ব। গতিকে মই ভাবোঁ যে কিছুমান আমাৰ যিবিলাক ভেলু ছিষ্টেম এছ'চিয়েটেড হৈ আছিলে আমাৰ অসমীয়া মাধ্যমৰ শিক্ষক মানে বিদ্যালয়সমূহত, হয়তো আজিকালি নিশ্চয় পৰিৱৰ্তন হৈছে তাত। মই এইটো কোৱা নাই যে মই আমাৰ সময়ৰ লগতে কৰি পেলাই কৈছোঁ। আমাৰ সময়ত আমি প্ৰত্যুত্তৰ দিলে বৰ এটা ভাল চকুৰে চোৱা নগৈছিল। যদি আমি উত্তৰ দিওঁ বা আমি যদি বেছিকৈ প্ৰশ্ন কৰোঁ, সেইটো এটা মানে সেইটো সময়ৰ কালচাৰটোৱে তেনেকুৱা আছিল। মই ভাবোঁ যে সেইবিলাক অলপমান হোৱা যোনটো আছিলে, আৰু সেইবিলাক যে ইংৰাজী মাধ্যমত একেবাৰে নাই সেইটো মই পোৱা নাই। কিন্তু মই ভাবোঁ যে সেইবিলাক বস্তু আমি অলপ চকু দিব লাগিব, যিটো সূক্ষ্ম কথাবিলাক, কাৰণ এটা ব্যক্তিত্ব গঠন হয় ছাত্ৰ ছাত্ৰী, আৰু সেই ব্যক্তিত্বটোৱে সদায় থাকি যায় লগত। আৰু পাছলৈ কি হয়, আমি এতিয়া ইমানখিনি বোলে ফিজিক্স পঢ়িলোঁ বা কেমেষ্ট্ৰি পঢ়িলোঁ, কিন্তু যদি ফিজিক্সৰ চৰ্চা আগলৈ নাই হোৱা, তেতিয়া হয়তো আমাৰ নিউটনৰ মানে ল'কেইটা হয়তো মনত থাকিব, বাকী ফিজিক্সৰ কথা বেছি আমাৰ মনত নাথাকে আৰু। কিন্তু সেই ফিজিক্স পঢ়োঁতে আমি কি ধৰণে আগবাঢ়িছিলোঁ, সেই কিছুমান আমাৰ হেবিট পেটাৰ্ণ আমাৰ গঠন হ'ব, থট প্ৰচেছ কিদৰে ডেভেলপ হ'ল, সেই কথাবিলাকে আমাক বেছি থাকি যায় সদায়, বা আমাৰ ব্যক্তিত্বটো যে আমি সদায় পাল মাৰি পঢ়িলোঁ নেকি, যেনে নুবুজাকে যেনে তেনে আৰু মনত ৰাখি পেলাই দি দিলোঁ পৰীক্ষাটো। এতিয়া আমাৰ ভৱিষ্যত জীৱনতো সেইটো আমাৰ পেটাৰ্ণ থাকি যাব, যে কিবা এটা হ'লে আমি আৰু মানে আঁতি কৰি বুজি ল'বলৈ নাই, আমি যেনে বেলেগে যিটো কৰিছে সেইটোৱে কৰোঁ। তেনেকুৱা কিছুমান মই ভাবোঁ যে ব্যক্তিত্ব গঠনৰ দিশটোৰ ওপৰত বহুত চকু দিয়া উচিত বুলি মই ভাবোঁ। আৰু সেইটো কেৱল মাধ্যমৰ ক্ষেত্ৰতে সীমিত নহয়তো, এইটো ইংৰাজী মাধ্যমতো থাকিব পাৰে। কিন্তু মই অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকল দেখিছোঁ যে নিজৰ ওপৰত মানে নিজকে আজিকালি এনেকুৱা হৈ গৈছে, আজিকালি নিজকে অলপমান দেখুৱাব লগাও হয়। কি কাৰণে? আজিকালি সমাজ ব্যৱস্থা এনেকুৱা হৈ গৈছে, কোনোবা এজনে ইণ্টাৰভিউ দিবলৈ গ'ল, এতিয়া 10 মিনিট সময় পাইছে, তেওঁ নিজকে প্ৰদৰ্শন কৰা বুলিয়ে ক'ব লাগিব। গতিকে তেওঁ নিজে যি জানে যি নাজানে তেওঁ এটা ভাল এইটো তাৰ এটা আভাস এটা দিব লাগিব। আৰু সেইটো কৰিবলৈ মানে আমাৰ সময়ত কি আছিলে, ইংৰাজী মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলে যে অলপ বেছি সাজু আছিলে আমাতকৈ তেনেকুৱা। গতিকে আৰু সেইটো ছাত্ৰ ছাত্ৰী এজনৰ নিজৰ ইণ্ডিভিজুৱেল ব্যক্তিত্বৰ ওপৰতো কথা, যদি কেনেকৈ নিজকে গঠন কৰে অৱশ্যে, গতিকে সেই সজাগতাটো থাকিব লাগিব। গতিকে আৰু মই মাধ্যমৰ বিষয়ে ক'বলৈ গ'লে আৰু কি ক'ম, মানে এতিয়া মই ভাবোঁ যে আমাৰ নিজৰ কথাখিনি আগতে কৈছে, আমাৰ আগতে এটা ৰসানন্দ বৰুৱাৰ এটা ভাল মানে গান এটা মই খুব ভাল পাওঁ, যে শংকৰে সিঁচে নামৰ কঠীয়া। মানে এতিয়া আমি যদি মানে আমি শ্বেক্সপিয়াৰ চেলি বুলি কওঁ, কিন্তু যদি আমি লক্ষ্মীনাথৰ কথা নাজানো, তেতিয়াহ'লে আমাৰ হয়তো সেইটো এটা বৰ এটা মানে কি আমাক তেতিয়া মানে ইংলেণ্ডৰ মানুহে কেতিয়াবা সন্মান কৰিব, যদি আমি শ্বেক্সপিয়াৰ চেলি কিমান জানিলোঁ, সেইটো দি নহয় যে আমি নিজৰটো আমি কিমান জানিলোঁ, প্ৰথমতে সেইটোহে আমি গুৰুত্ব দিব লাগিব আচলতে। গতিকে ঠিক তেনেকৈ আনহাতে আমি এইটো উগ্ৰ জাতীয়তাবাদলৈও দিব নোৱাৰোঁ, কাৰণ তাৰ বেয়া ফল কি হয় আমি সদায় দেখিয়ে আহিছোঁ। সেইটো আমাক কেতিয়াও ভাল ফল দিয়া নাই আজিলৈকে, আৰু ভৱিষ্যতে নিশ্চয় নিদিয়ে। গতিকে আমাৰ যাতে ৰাইট বেলেঞ্চ ৰখাটো খুবেই দৰকাৰ। এতিয়া যদি আমি পুৰা সম্পূৰ্ণৰূপে বৰ্জন কৰি দিবলৈ নাই, মানে ইংৰাজী গানেই নুশুনো, এতিয়া যদি আমি বব ডিলানৰ গান নুশুনো, তাৰ কাৰণে বব ডিলানৰ একো ক্ষতি নহয়, কিন্তু আমাৰে ক্ষতি হ'ব। আনহাতে যদি আমি বব ডিলানৰ গানে শুনো, ভূপেন হাজৰিকাৰ গান নুশুনো, তেতিয়াহ'লে কিন্তু আমি ক'বলৈ গ'লে আমি অসমক নাজানিমেই। যদি আমি ভূপেন হাজৰিকাৰ গানেৰে আমি ভাবোঁ যে আমি অসমক বহুতখিনি কথা আমি জানি ল'ব পাৰোঁ, বা অসমক আমি ভাল পাবলৈ শিকিব পাৰোঁ। গতিকে মই আৰু এই বিষয়ত আৰু বেছি নকওঁ। মই খালি এতিয়া অলপমান যিহেতু হৈ আছে অনলাইন শিক্ষাৰ বিষয়ে মোক অলপমান ক'বলৈ কৈছে, আৰু যিহেতু এটা প্ৰাসংগিক বিষয়, আৰু এটা নতুন চেলেঞ্জ, পেণ্ডেমিকে আনি দিয়া এটা নতুন চেলেঞ্জ, আৰু এই মাধ্যমটোত বহুতখিনি সুবিধাও আছে, কিন্তু সেই সুবিধাটো ল'ব পৰাকৈ আমাৰ মানে ভাৰতৰ নিচিনা দেশত সেই সুবিধাটো ল'ব পৰাকৈ কিন্তু খুব কম সংখ্যক ছাত্ৰ ছাত্ৰীয়ে তাৰ এডভান্টেজ ল'ব পাৰিব। কাৰণ আমাৰ যিটো অৰ্থনৈতিক যিটো ব্যৱস্থা বা আমাৰ তাৰ কাৰণে যিটো সুবিধা, যিখিনি সা সুবিধা লাগে ঘৰত, সেইখিনি সকলোৰে নাই। এতিয়া আমি দেখিছোঁ যে এতিয়া ৰুৰেল আৰু আৰ্বানৰ ডিভাইডটো আমি পূৰাকৈ দেখা পাইছোঁ, যে যিটো চহৰ অঞ্চল বা মহানগৰ য'ত নেটৱৰ্ক আছে ভাল, তেনেকুৱাকৈ তাত তেওঁলোকে ভালদৰে শিকিব পাৰিছে, বা যিসকলে ভাল মোবাইল ল'ব পাৰিছে, লেপটপ আছে, তেওঁলোকে বহুতখিনি আগবাঢ়িব পাৰিছে। আনহাতে কিন্তু বেছিভাগে মেজৰিটি এতিয়া আমাৰ IT ষ্টুডেণ্টে বহুতখিনি এনেকুৱা জেগাত আছে, তেওঁলোকে বহুত ভিতৰুৱা অৱস্থাৰ পৰা IT চিট পাইছে, কিন্তু তেওঁলোকে এতিয়া ক্লাছবিলাক সেইদৰে কৰিব পৰা নাই যিদৰে কৰিব লগা হৈছে। গতিকে সেইটো তাক মই ভাবোঁ যে
কিন্তু ইয়াত এটা স্কোপ আছে, এটা এক্সেছ আছে যে আমাৰ বা ৰেকৰ্ডিং হোৱাৰ ফেচিলিটি আছে, যে আমি ৰেকৰ্ডেড ছেশ্যনটো চাব পাৰোঁ, অৰ্থাৎ সেইটো আৰু নিজে চিডিউল কৰি ল'ব পাৰোঁ যে আমি মই ভাবোঁ যে ৰেকৰ্ডিঙৰ সুবিধাটো খুবেই ভাল। আনহাতে বিদেশৰ কোনোবা এজন বিশেষজ্ঞ ক'ৰবাত ভাল লেকচাৰ এটা হৈ আছে, এতিয়া এটেণ্ড কৰাৰ সুবিধা পোৱা গৈছে। আমাৰ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত এটা মেটেৰিয়েল, আজিকালি অনলাইনৰ দিনত মেটেৰিয়েল বহুত পোৱা গৈছে, কিন্তু যিটো ইণ্টাৰেকশ্যন, লাইভ ইণ্টাৰেকশ্যনত যিটো বস্তু হয়, স্কুলীয়া পৰ্যায়ত কিন্তু সেইটো এটা বেছি প্ৰয়োজনীয় কথা। কিন্তু যদি উচ্চ পৰ্যায়ত অনলাইনৰ শিক্ষা মই ভাবোঁ যে বেছি তাৰ ইতিবাচক দিশটো বেছিকৈ আছে, কিন্তু স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ এটা সঁচাসঁচিকৈ খুব ডাঙৰ চেলেঞ্জ শিক্ষয়িত্ৰীসকলৰ বাবে বা ছাত্ৰ ছাত্ৰীৰ বাবেও। আৰু তেওঁলোকৰ কিছুমান ছাত্ৰ ছাত্ৰী মানে স্কুলত হ'লে বা লাইভ ইণ্টাৰেকশ্যন হ'লে যিটো তেওঁলোকৰ এটা সামাজিক এটা কিছুমান দিশো তেওঁলোকে শিকি যায়, যিটো এতিয়া যিসকলে কেৱল ইণ্টাৰনেটৰ মাধ্যমেৰে শিকিছে সেইটো গৈ নুঠে, সম্পৰ্ক গৈ নুঠে, যিটো হিউমেন ৰিলেশ্যন, সেই বস্তুটো নোহোৱাৰ কাৰণে মই ভাবোঁ তাৰ মাজতো আমি এতিয়া হয়তো আৰু এবছৰমান তেনেকৈ হয়তো চলাই দিব লগা হ'ব পাৰে। এতিয়া আমি এতিয়া মই দেখিছোঁ যে ইভালুৱেশ্যন পৰ্যায়টোত বিশেষকৈ মানে সন্দেহজনক, কাৰণ ইভালুৱেশ্যনৰ দিশটোত, কাৰণ অনলাইন ইভালুৱেশ্যনটো প্ৰায় বহুত অনেষ্ট ইভালুৱেশ্যন হয় বুলি ক'ব নোৱাৰি, কাৰণ এতিয়া যিবিলাক প্ৰশ্নৰ ছাত্ৰ ছাত্ৰীয়ে উত্তৰ দিয়ে তেওঁলোকে কিমান, যিহেতু ছাত্ৰ ছাত্ৰীৰ অনেষ্টিৰ ওপৰত নিৰ্ভৰ কৰে বুলিয়ে ক'ব লাগিব, কাৰণ এতিয়া আমাৰ ইয়াত টেকন'লজি ইমানো ডেভেলপ হোৱা নাই। যদি বহুত সংখ্যক ছাত্ৰ ছাত্ৰী থাকে তেতিয়াহ'লে তেওঁলোকে কিদৰে পৰীক্ষাটো দিছে, তেওঁলোকে কিমান অনেষ্টলি দিছে, সেইটো আমি আৰু বেছি আচলতে তাৰ ওপৰত বেছি আস্থা নাই এতিয়া আমি। গতিকে কিন্তু স্কুলীয়া পৰ্যায়ত হয়তো এইটো নহ'ব পাৰে, আৰু তাৰ ফলত কিছুমান হেবিট পেটাৰ্ণ হ'লেও অলপ ভাল নহ'ব পাৰে, যে মানে যদি তেওঁলোকে সেই বহুত অনেষ্টলি যদি বা নিষ্ঠাৰে যদি পৰীক্ষাকেইটা দিয়া নাই, তাৰ এটা প্ৰভাৱ যাতে আগলৈ যাতে থাকি যায় তাৰ কাৰণে আমি সচেষ্ট পৰীক্ষা দিব পাৰে। এইটো সময়ত আচলতে অপেন বুক ছিষ্টেম এক্সাম কৰাই হয়তো ভাল, যাতে হয়তো তেওঁলোকে ফাঁকি দিবলৈ নিশিকে জানে। কাৰণ মই ভাবোঁ যে যদি এতিয়া অনলাইন চিষ্টেম মানে অপেন বুক যদি কৰা নাই হোৱা, তেওঁলোকে হয়তো অপেন বুক কৰিবও পাৰে, কাৰণ সিমানখিনি এইটো চেক কৰাটো সম্ভৱ। গতিকে হয়তো এতিয়া কিয়নো তেওঁলোকে যদি এইটো সময়ত এনেকুৱা মানে অভ্যাসবিলাক গঢ়লৈ উঠিলে, গতিকে সেইটো এটা নেতিবাচক দিশ হ'ব পাৰে পাছলৈ। আৰু আমি IIT-ত আমাৰ কি কৰা হয় যে অনলাইনৰ শিক্ষাৰ ক্ষেত্ৰত যে আমাৰ লাইভ ইণ্টাৰেকশ্যনৰ ওপৰত বহুত গুৰুত্ব দিয়ে। কেতিয়াবা আমি ৰেকৰ্ডেড লেকচাৰ থৈ দিওঁ, কিন্তু সপ্তাহটোত কমেও এঘণ্টা যাতে ইণ্টাৰেকশ্যনটো হয়, তেওঁলোকে যাতে সুধিব পাৰে, সেই স্কোপটো দিয়া হয়। আৰু মই ভাবোঁ যে স্কুলীয়া অৱস্থাত এইটো কৰাটো দৰকাৰ, যে তেওঁলোকে যাতে, কাৰণ আজিকালিতো তথ্য হিচাপে সকলো কথা ইণ্টাৰনেটতো পোৱা যায় বা পাঠ্যপুথিত থাকে, কিন্তু যিটো আদান প্ৰদান, ভাৱৰ যিটো আদান প্ৰদান, সেইবিলাক হোৱাটো হয়তো বেছি প্ৰয়োজনীয়। গতিকে আৰু এনেকৈ পিছে ইয়াত কথা কৈ থাকিলে ওলাই থাকিব, কিন্তু যিহেতু অলৰেডি মই বহুতখিনি সময় ল'লোৱেই আৰু মই বেছি ইয়াত দীঘলীয়া কৰিব বিচৰা নাই। আৰু ইয়াতে কিন্তু মোৰ এতিয়া মই পুনৰ কওঁ যে ইয়ালৈ আহি মোৰ খুবেই ভাল লাগিলে আৰু ইমান গৌৰৱ হ'ব, আৰু খুবেই ভাল যে আজি আমাৰ মাজত প্ৰাক্তন ছাত্ৰ, প্ৰথম বৰ্ষৰ ছাত্ৰ উপস্থিত আছে, এইটো খুবেই ভাল কথা, খুবেই ভাল লাগিলে। আকৌ আনহাতে আগৰ পুৰণা কৃতি ছাত্ৰ ছাত্ৰী ইয়াত আহিছে, আৰু ইয়াত এনেদৰে এটা বৃহত্তৰ পৰিয়াল বুলি ভাবিছোঁ মই বাল্যভৱনখন। আৰু স্কুলৰ প্ৰতি কিমান মৰম আছে এই গীতটোৰ লগে লগে গাই যাওঁতে সেইটো অনুভৱ কৰিব পৰা যায়। মই ভাবোঁ যে এটা খুবেই ভাল পদক্ষেপ হাতত লৈছে এইটো 2018 চনত। মই ভাবোঁ যে ইয়াৰ সুফল বিদ্যালয়খনে নিশ্চয় পাই থাকিব, বহুত বছৰলৈ পাই থাকিব, আৰু ভৱিষ্যতে ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ পৰা বহুতভাৱে উপকৃত হ'ব। আৰু আমাৰ বৰবাইদেউ বুলিয়ে কৈছোঁ, বৰবাইদেউ যদিও মই বাল্যভৱন পঢ়া নাই, বৰবাইদেউৰ যিদৰে তেওঁ নিজে নিষ্ঠাৰে বা যিখিনি কষ্টেৰে তেওঁ এই কামখিনি কৰিবলৈ ল'লে, সেইটো সময়ত তাৰ যিদৰে আমাৰ আগতে কোৱা হৈছে যে জ্ঞান বৃক্ষ যিটো ৰোপণ কৰিলে তাৰ ফল ফুল যে বহুত দিনলৈকে পাই থাকিব আৰু সদায় পাই থাকিব, তাৰ সেইটো আমি ইয়াতে দেখা পাইছোঁ। আৰু গতিকে মই পুনৰ সকলোকে মই ধন্যবাদ জনালোঁ, আৰু বিশেষকৈ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ এই উদ্যোগৰ বাবে, আৰু যাতে আৰু সকলোৱে যাতে আৰু যিমানসকল মানে প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছে সকলোৱে যাতে ইয়াত সফল হয় আৰু এই অনুষ্ঠানটো আৰু বেছি সুদৃঢ় হয় আৰু আগলৈ কাম কৰি যায়, তাকে কামনা কৰিলোঁ। আৰু ইয়াত জিলা প্ৰশাসনে বহুতখিনি সহায় কৰাৰ বাবে আজি এইখন সহজ হ'ল, গতিকে তেখেতক মোৰ ফালৰ পৰা মই ধন্যবাদ জনাইছোঁ। আৰু গতিকে সকলোকে পুনৰ মোৰ সমাসন জনাই মই ইমানতে সামৰি কৰিছোঁ।